তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ব্লগছ। এতিয়া মই বাঢ়ি পিনে আছোঁহি। আজি হৈ গ'ল 15 জানুৱাৰী। সকলোলৈকে মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ, দেৰিকৈ হ'লেও। এতিয়া আজি যিহেতু মাঘ বিহুৰ উপলক্ষে কাচিজান আৰু হাতীগড়ত ফাংচন উদযাপন কৰা হৈছে, মানে ফাংচন পাতিছে। এতিয়া তালৈকে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। ফাংচনত কোন কোন আহিলে আৰু কি হ'ল মই আপোনালোকক সবিশেষ জনাই থাকিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। তো গাইজ, এতিয়া গৈ আছোঁ ফাংচন চাবলৈ বুলি। কাচিজানত যিহেতু ফাংচন হৈ আছে, কাচিজানত ফাংচন চাবৰ কাৰণে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যিহেতু মাঘ বিহুৰ উপলক্ষে পাতিছে, সেইকাৰণে চাবলৈ গৈ আছোঁ। তো গাইজ, এতিয়া আহি কাকপথাৰ পাই গ'লোহি। এইপিনে কাকপথাৰ টাউনখন পালোহি। অলপ আগতে আছে কাকপথাৰ টাউনখন। এতিয়া এইটো ৰাস্তাত যায় কাকপথাৰ টাউন, আৰু এতিয়া আমি যাম এইটো ৰাস্তাত, যিহেতু কাচিজান গৈ আছোঁ। এইপিনে কাচিজান ৰাস্তাত সোমাই দিলোঁ। তো গাইজ, এতিয়া আহি কাচিজান পাই গ'লোহি। এইপিনে কাচিজানৰ চাৰিআলিটোৰ পৰা সোমাই আহিলোঁ। কাচিজান গাঁওখন পাই গ'লোহি। এতিয়া আৰু বেছি দূৰ নাই, আৰু অকণমান দূৰ আছে। তাৰপিছত য'ত ফাংচন হৈছে, ফাংচন হোৱা ঠাই পাই যামগৈ। ইয়াৰ পৰা আৰু বেছি সময় নাই। ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, গম পাব। তো এতিয়া আহি কাচিজান পাই গ'লোহি। এতিয়া কাচিজানত কিছুমান নৃত্য হৈ আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতিযোগিতা হৈ আছে। সেইকাৰণে এতিয়া ইয়াৰ পৰা হাতীগড়লৈ গৈ থাকোঁ। তো গাইজ, এতিয়া কাচিজানৰ পৰা আহিলোঁ। কাচিজানৰ পৰা এতিয়া লিটং হাতীগড় চাবলৈ বুলি গৈ আছোঁ। যিহেতু কাচিজানত ইমান সোনকালে নহয়, ইমান সোনকালে নোহোৱাৰ কাৰণে এতিয়া লিটং হাতীগড়লৈ গৈ আছোঁ। লিটং হাতীগড় নহয়, হাতীগড়লৈ গৈ আছোঁ। হাতীগড়টো যিহেতু ফাংচন পাতি আছে, তাত চাই আহোঁগৈ। তো গাইজ, আহি এতিয়া হাতীগড় পাই গ'লোহি। ইয়াতো সেই একেই, সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিছুমান নৃত্য দি আছে। নৃত্যৰ প্ৰতিযোগিতা হৈ আছে। সিহঁতৰ প্ৰতিভাসমূহ দাঙি ধৰিছে। ইয়াকে অকণমান চাওকচোন, আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। ইয়াতো ইমান বৰ বেছি মানুহ নাই, যিহেতু একে ওচৰতে দুখন ফাংচন আয়োজন কৰা হৈছে। এতিয়া আহি অকণমান জুইৰ কাষলৈ আহিলোঁ। জুইৰ কাষত আহি সৰু ল'ৰাটোৰ অকণমান নৃত্য চাওকচোন, কি মজা নাচিছে। তো আপোনালোকেতো সকলোৱে জানেই, আমাৰ মাজৰ পৰা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ ফদীয়াদেৱে চিৰবিদায় ল'লে। তাৰ শ্ৰদ্ধাঞ্জলিত যাতে আত্মাৰ সদ্গতি পায়, তাৰ বাবে ময়ো এডাল ধূপ জ্বলাই দিলোঁ, যাতে সি যোন স্থানত থাকে ভালকৈ থাকে, আৰু তাৰ নিচিনা 10টা ৰাজীৱ ফদীয়া জন্ম হওক, তাৰে কামনা কৰিলোঁ। তো গাইজ, এতিয়া গৈ আছোঁ হাতীগড় চালোঁ ফাংচন অকণমান। হাতীগড়ত ইমান ঠিক নালাগিলে, তাত ইমান বেছি মানুহ নাই। এতিয়া মানুহ নথকাৰ কাৰণে কাচিজানলৈ গৈ আছোঁ। যিহেতু ওচৰতে ফাংচন পাতিছে, সেইকাৰণে মানে দুইটা জেগাতে ঘূৰিলোঁ। এতিয়া হাতীগড়ত শেষেই হ'লগৈ, আৰু এতিয়া হাতীগড়ৰ পৰা আহি পেলালোঁ। আহি এতিয়া কাচিজান গৈ আছোঁ। এতিয়া কাচিজানত চাওঁগৈ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। তো এতিয়া আহি কাচিজান পাই গ'লোহি। কাচিজানত জিতুল দত্তই গান পৰিৱেশন কৰি আছে। জিতুল দত্তৰ গান অকণমান শুনকচোন আপোনালোকো, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব।
আহি মোৰ পৰিল হৰি হৰি মৰহা হেৱালী আদদানো আছে ভাবিলে ভাৱনা। তো এতিয়া জিতুল দত্তৰ গান শুনি আৰু কেইগৰাকীমান কণ্ঠশিল্পী আমন্ত্ৰণ কৰা হৈছিলে, সিহঁতেও গান শুনিলোঁ। আৰু এতিয়া সিহঁতৰ গান শুনি মেলি আকৌ হাতীগড়লৈ বুলি গ'লোঁ। যিহেতু হাতীগড়তো আৰু ছিংগাৰে গান গাই আছে, এতিয়া অকণমান সিহঁতৰো গান শুনি মেলি ঘৰত যাব লাগিব আৰু। তো এতিয়া কাজিয়ানৰ পৰা আহি আকৌ হাতীগড়ত আহিলোঁ। এতিয়া হাতীগড়ৰ গান অকণমান শুনকচোন। এইখিনি হ'ল হাতীগড়ত গোৱা গান। তো গাইছ, এতিয়া ফাংচন চালোঁ। ফাংচন চাই মেলি ঘৰত গৈ আছোঁ। কাজিজান আৰু হাতীগড় দুইটা ঠাইতে চালোঁ ফাংচনখিনি। আপোনালোকে কেনেকুৱা লাগিলে ভিডিঅ'কেইটা কমেণ্ট কৰি জনাই দিব। এতিয়া ফাংচন চাই মোটামুটি 2টাই বাজে আৰু এতিয়া ঘৰত গৈ আছোঁ। আমি 2টাই গৈ আছোঁ আৰু চাওকচোন, কোনো নাই মানুহ। এইপিনে পিছপিনেও কোনো নাই, আগপিনেও কোনো নাই, একদম চুনচান ৰাস্তাত গৈ আছোঁ 2টাই। কোনো হাল্লা হিলা নাই। এতিয়া ফাংচন জেগাৰ পৰা বহুত দূৰ আহিলোঁ। এতিয়া ফাংচনৰ কোনো মাত শুনা নাই, কোনো গায়কৰ মাতো শুনা নাই। তো মানে স্পীড ব্ৰেকাৰ আছিলে, মই ভিডিঅ' বনাই থকা চকৰত মানে স্পীড ব্ৰেকাৰটো দেখিয়ে নাপালোঁ যে স্পীড ব্ৰেকাৰটো মানে ঝাটকা খাইছিলোঁ আকৌ। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।